দলোৎসৱৰ দিনটোতে ৰোটাত UPPL দলৰ নিৰ্বাচনী ডামামা মাজবাট বিধানসভা সমষ্টি সমন্বয় কমিটিৰ উদ্যোগত হোলীৰ পবিত্ৰ দিনৰ লগত সংগতি ৰাখি ৰোটাত UPPL দলে উলিয়াই বিশাল বাইক ৰেলী ৰোটাৰ দণ্ড চহৰীয়া খেলপথাৰৰ পৰা মাজবাটৰ চিকাৰী ডাংগালৈ বিশাল বাইক ৰেলী উলিয়াই দলটোৱে বাইক ৰেলী উলিওৱাৰ সময়ত বিভিন্ন ধৰ্মীয় অনুষ্ঠানত আশীষ গ্ৰহণ কৰি UPPLৰ নেতাকৰ্মীয়ে হোলীৰ এই পবিত্ৰ ক্ষণত অশুভ শক্তিৰ বিনাশ ঘটাই শান্তি সম্প্ৰীতি ঐক্য কামনা কৰে BTR প্ৰাক্তন কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীয়ে উক্ত কাৰ্যসূচীত স্বৰ্গীয়াৰীক সংগ দিয়ে ওদালগুৰি জিলা UPPL দলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী CWCৰ সম্পাদক ৰেমিছ লেণ্ডা UPPL দলৰ কেন্দ্ৰীয় উপসভাপতি দিলু শৰ্মা UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ যুৱ কোষৰ উপসভাপতি সঞ্জীৱ মুছাহাৰী CWCৰ দীপক বৰাল পুতুল সাগৰ ডেকা ওদালগুৰি জিলা যুৱ কোষৰ সভাপতি কুমাৰ বড়োৰ লগতে বিভিন্ন ব্লক সমিতিৰ সভাপতি সম্পাদক আৰু প্ৰায় ৩০ শতাধিক UPPLৰ দলৰ নেতাকৰ্মীয়ে আমিতো সদায় পাই থাকো আজি যেহেতু ইয়াত দৌল যাত্ৰা তাতে ময়ো আহিছো তেখেতো আহিলে একেলগে লগ পালে অন্য দিনতো মাজে সময় লগ পাই থাকো গতিকে তাত একো কিবা নাই আমি সামাজিক ৰাজহুৱা জীৱনটো লৈ ফালে চলি থাকো তো ৰাজহুৱা কাম কাজত সদায় এনেকৈ লগ পাই থাকিব নে আজিতো দৌল যাত্ৰা এইটো ভাল দিন ঈশ্বৰৰ সেৱা কৰাৰ দিন আৰু সবাই ফূৰ্তি কৰাৰ দিন গতিকে তাত ৰাজনীতিৰ কথা আৰু কি পাতিব ৰাইজৰ আগত পাতিবলগীয়া একো নাই সব ঠিক ঠাকে আছে ইলেকশ্যন গতিকে ইলেকশ্যনত পাৰ্টীয়ে এতিয়া সিদ্ধান্ত ল'ব চব এতিয়া কি কয় তামোলপুৰ কাৰ্যকৰ্তা সকলৰ লগত আমি কাম কৰি আছো কাৰণ তামোলপুৰ বিজেপিয়ে খেলিব বুলি আমাক ওপৰৰ পৰা জনাইছে আৰু ইয়াত মানে আমাৰ সাংগঠনিক কাম কাজবোৰ কৰিবলৈ দিছে সেইমতে আমি সবে আছো ইলেকশ্যন ৰাজনীতি দল আমি ৰাজনীতি কৰিছো তো ইলেকশ্যনত আমি কাম কৰিবই লাগিব গতিকে এতিয়াৰ পৰা আমি আৰম্ভ কৰিছো আমাৰ বড়ো ডাঙৰ তেওঁলোকৰ UPPL দল হিচাপে এতিয়া ফাইনেলি কি সিদ্ধান্ত লয় এতিয়া BPF UPPL আৰু BJP তিনিটা দলে এলায়েন্সত আছে গতিকে এতিয়ালৈ কিয় চূড়ান্ত এটা সিদ্ধান্তত অহা নাই গতিকে চূড়ান্ত সিদ্ধান্তৰ পিছতে গম পোৱা যায় কোনে ক'ত কি কৰিব গতিকে অমর বড়ো ডাঙৰীয়া বা আমাৰ BJP দলৰ নেতাসকল মুখ্যমন্ত্ৰী ডাঙৰীয়া বা ঠিক তেনেকৈ BPF দলৰ নেতাসকলে কণ্টিনিউৱাছলি যোগাযোগত আছে আৰু কথা পাতি আছে গতিকে 2-3 দিনৰ ভিতৰতে নিশ্চয় মানে সকলো কথা জানিব পাৰিব যে এলায়েন্সত কেনেকুৱা ধৰণৰ মানে কি কয় আপোনাৰ বুজা পৰা মিলা মিছি কৰি ফালে কেনেকুৱা উপনীত হ'ব কোনে ক'ত খেলিব কেনেকৈ খেলিব সেইটো নিশ্চিত হৈ যাব বুলি মই ভাবো গতিকে তিনিটা দল এতিয়া আলোচনাত আছে কোনটো না সেইকাৰণে মই কৈছো এতিয়া শুনাহে কথা কিন্তু মই জানাত তিনিটা দলে এতিয়াও আলোচনাত আছে কথা পাতি আছে তিনিটা দল বেলেগ বেলেগ হোৱা নাই গতিকে ফাইনেল যেতিয়ালৈকে নহয় তেতিয়ালৈকে ইয়াৰ ওপৰত মন্তব্য দিয়াটো উচিত নহয় দৌল মহোৎসৱ উদযাপন কৰে আৰু আমি সৰুৰে পৰাই এই মহোৎসৱ বিলাক চাই আহিছো অংশগ্ৰহণ কৰি আহিছো আৰু যোৱা কেইবাবছৰ ধৰি তামোলপুৰ গড়েশ্বৰ নাওকাটা বিভিন্ন অঞ্চলত দৌল মহোৎসৱত মই বাইক ৰেলীৰে অংশগ্ৰহণ কৰিছো আৰু আজি আমাৰ সতীৰ্থসকলৰ লগত তামোলপুৰ অঞ্চলত বিভিন্ন দৌল মহোৎসৱত আহি ৰাইজক দৌল মহোৎসৱৰ শুভেচ্ছা জনাইছো আপোনালোকৰ জৰিয়তে মই বড়োলেণ্ডবাসী অসমবাসী আৰু ভাৰতবাসীক পবিত্ৰ দৌল মহোৎসৱৰ শুভেচ্ছা জনাইছো প্ৰভু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ বিচাৰিছো অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ ৰাইজে শান্তি সম্প্ৰীতি সমন্বয়েৰে বাস কৰিব পাৰে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ সকলৰ কাৰণে আশীৰ্বাদ বিচাৰিছো এইটো তামোলপুৰতে ঘূৰি আছে তাৰপিছৰ পৰা কৰি পেলাই আমি ঘূৰি আহিলো আৰু এনেকা আকৌ তামোলপুৰ টাউনলৈ যাম আলোচনা কৰিম আজি গধূলি আমি আলোচনা কৰিম ইয়াৰ পিছত মিডিয়াত কম আলোচনা কৰিম আৰু আপোনালোকক কম টাইম আছে মাজবাটৰ পৰা অমৃত নিউজ 24/7